ডাঙৰ প্ৰশ্নটো হৈছে যে কেনেদৰে আৰু কিয় বাক্সাত সংঘটিত হ'ল কালিৰে ভয়ংকৰ কাণ্ড কাৰ ভুলৰ বাবে সৃষ্টি হ'ল অনাকাংক্ষিত পৰিস্থিতিৰ বাক্সাৰ এডিশনেল এছপি গীতাৰ্থ দেৱশৰ্মাৰ ভয়ংকৰ কাণ্ডৰ বাবেই কালি বাক্সা এইদৰে যুদ্ধংদেহী হৈ পৰিল নেকি কিয় কাণ্ডজ্ঞানহীন আৰু অসংযত কাৰ্য কৰিছিল এএছপি গীতাৰ্থ দেৱশৰ্মাই হঠাৎ কিয় প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিছিল গীতাৰ্থ দেৱশৰ্মা গীতাৰ্থ দেৱশৰ্মাৰ ভুলৰ বাবে এই ভয়ংকৰ কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উঠিছে গীতাৰ্থ দেৱশৰ্মাই লাঠিচালনা কৰাৰ পিছতেই প্ৰতিবাদে লৈছিল হিংসাত্মক ৰূপ তাৰ পিছতেই প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ নিক্ষেপ কৰিছিল শিল প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ প্ৰথমে দিয়া হয় কন্দুৱা গেছ বা পানী হিলৈ সচৰাচৰ আমি বিভিন্ন প্ৰতিবাদস্থলীত এই পৰিৱেশ দেখোঁ কিন্তু কালি গীতাৰ্থ দেৱশৰ্মাৰ নেতৃত্বত সেই আৰক্ষীৰ দলটোৱে তাকেই নকৰি পুনে পুনে লাঠি লৈ সাধাৰণ জনতাৰ ওপৰত জপিয়াই পৰিছিল এএছপিগৰাকীৰ এই কাৰ্যৰ বাবেই এই ভয়ংকৰ কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে দায়িত্বশীল আৰক্ষী বিষয়াৰ এনে কাণ্ড কিমান দূৰ গ্ৰহণযোগ্য এতিয়া সেয়া ডাঙৰ প্ৰশ্ন কিমান দূৰ গ্ৰহণযোগ্য এতিয়া সেয়া সকলোৰে বাবে এটা ৰহস্যজনক প্ৰশ্ন হৈ পৰিছে কাৰণ এগৰাকী দায়িত্বশীল আৰক্ষী বিষয়া তেওঁ কোনো এই আৰক্ষীৰ তলৰ পৰ্যায়ৰ কনিষ্টেবল বা জোৱান বা কনিষ্টেবল নহয় তেখেত এগৰাকী এএছপি সেই এএছপি পৰ্যায়ৰ এগৰাকী আৰক্ষী বিষয়াৰ সেইখিনি সৎ সাহস থাকিব লাগে যে আপুনি আপোনাৰ সন্মুখত প্ৰতিবাদ কৰি থকা সেই খাটি খোৱা ৰাইজক কেনেকৈ আপুনি বুজনি দিব পাৰে কেনেকৈ সেইসকল ৰাইজৰ ওপৰত আপুনি কন্দুৱা গেছ পানী হিলৈ লাঠি চাৰ্জ শূন্যলৈ গুলীচালনা নকৰাকৈ সেইসকল ৰাইজক বুজনি দি ঘৰৰ মানুহক ঘৰলৈ উভতাই পঠিয়াব পাৰে যদিহে আপুনি সেয়াই কৰিব নোৱাৰে তেনেহ'লে আপুনি কিন্তু এগৰাকী সফল আৰক্ষী বিষয়া বুলি আপুনি ক'ব নোৱাৰিব আপুনি পঢ়িছে শুনিছে আপুনি এপিএছচি পাছ কৰি চাকৰি পাইছে তাত আমাৰ ক'বলগীয়া নাই কিন্তু আপুনি যিটো কাম কৰিছে এগৰাকী উচ্চ পৰ্যায়ৰ বিষয়া হৈ সেই কামটোত কিন্তু প্ৰশ্ন কৰিবলগীয়া আছে সেই কামটো কিন্তু একেবাৰে গ্ৰহণযোগ্য নহয় নিৰীহ জনতাৰ ওপৰত লাঠি চাৰ্জ কোনো কাৰণত গ্ৰহণযোগ্য নহয় আমি গোটেই বিষয়টোত আৰক্ষীক যিমান জগৰীয়া কৰিছোঁ সিমানেই জগৰীয়া একাংশ জুবিন গাৰ্গৰ অনুৰাগীও কিন্তু এই এএছপিগৰাকীৰ যিটো কাৰ্য সেয়া কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আমি পুনে পুনে এই মুহূৰ্তত গোটেই বিষয়টো সন্দৰ্ভত অধিক জানিবৰ বাবে নিউজ ডেস্কলৈ গৈছোঁ মিতালী কোঁৱৰ আমাৰ সৈতে নিউজ ডেস্কৰ পৰা সংযুক্ত হৈছে মিতালী কোঁৱৰ আমি কালি কৈছিলোঁ এটা কথা যে এই যিটো ঘটনা সংঘটিত হ'ল নিকাচিত সেই ঘটনাটোৰ বাবে অন্যতম জগৰীয়া আছিল আৰক্ষী কাৰণ আৰক্ষীৰ পূৰ্ব পৰিকল্পনাবিহীনভাৱে গোটেই কামটো কৰাৰ বাবেই এই ভয়ংকৰ কাণ্ডটো সংঘটিত হ'ল তাতোকৈ অমানৱীয় কাম কৰিছিল এএছপি গীতাৰ্থ দেৱশৰ্মা এগৰাকী আৰক্ষীৰ ইমানখিনি সাহস নাই যে তেওঁ লাঠি চাৰ্জ নকৰাকৈ ৰাইজক বুজাই ঘৰলৈ উভতাই পঠাব নোৱাৰে যিখিনি ৰাইজে প্ৰতিবাদ নকৰি সেই সময়ত ৰাজপথৰ ওপৰত বহি আছিল তেওঁ লাঠি চাৰ্জ কৰাৰ বাবে এই গোটেই ঘটনাটো সংঘটিত হ'বলৈ পালে নিশ্চয়কৈ ৰাজদীপ প্ৰত্যেকগৰাকী লোকে এতিয়া এটা কথাই কৈছে যে যিগৰাকী এএছপি গীতাৰ্থ দেৱশৰ্মা এই দেৱশৰ্মাই যেনেধৰণে আচলতে প্ৰতিবাদকাৰীসকলক তেওঁলোকে কণ্ট্ৰল কৰিব লাগিছিল তেনেধৰণে কৰা নাছিল আৰু প্ৰতিবাদকাৰীসকলক ওচৰত তেওঁলোকে জপিয়াই পৰিছিল আৰু তাৰ পিছতেই যি পৰিৱেশ সৃষ্টি হ'ল সকলোৱে দেখিছে আৰু এইখিনি মুহূৰ্তত এটাই কথা ক'ম যে সৰ্বত্ৰে এতিয়া সেই ঠাইত যিসকল সংবাদ মাধ্যমৰ লোক আছিল আৰু বিশেষকৈ যিসকল জনতা আছিল তেওঁলোকে কৈছে যে প্ৰথম পৰ্যায়ত তেওঁলোকৰ ক্ষোভ আছিল কাৰণ প্ৰত্যেকেই গম পাইছে যে জুবিন গাৰ্গৰ মৃত্যুৰ যি ন্যায় সেই ন্যায় বিচাৰি আছিল কিন্তু তেনে সময়ত সেই ঠাইলৈ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাসহ আন দুজনক লৈ যোৱা হৈছিল স্বাভাৱিকতে তেওঁলোকৰ ওপৰত ক্ষোভৰ বহিঃপ্ৰকাশ আছে প্ৰথমেই তেওঁলোকে নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিব লাগিছিল আৰক্ষী সেই ক্ষেত্ৰত বিফল হৈছে কাৰণ আমি দেখিছিলোঁ যে আৰক্ষীৰ ধৈৰ্য আৰক্ষীৰ যি আবেগ সেই সকলোখিনি দেখিছিলোঁ জুবিন গাৰ্গ মৃত্যুৰ পিছত তেওঁলোকে কেনেধৰণে লাখ লাখ লোকক নিয়ন্ত্ৰণ কৰি শৃংখলাবদ্ধভাৱে এয়াৰপৰ্টৰ পৰা আনি সৰু সজাইত আৰু বিশেষকৈ জুবিন গাৰ্গৰ ঘৰত আৰু সমান্তৰালকৈ যি আচলতে সোণাপুৰত যেনেধৰণে তেওঁলোকে নিয়ন্ত্ৰণ কৰিছিল তাক অসম আৰক্ষীক সকলোৱে বাহবা দিছিল কাৰণ এই যি অনুৰাগী জুবিন অনুৰাগীৰ মাজত এইসকল আৰক্ষীও আছে গতিকে সকলোৱে বাহবা দিছিল কিন্তু কালি এইগৰাকী আৰক্ষী বিষয়া গীতাৰ্থ দেৱশৰ্মাই কৰিলে কি কাৰণ যি সময়ত মানুহৰ ক্ষোভৰ উদ্গীৰণ হৈছিল সেই সময়ত তেওঁ লাঠি চালনা কৰিলে আৰু যি কথা কেৱল আমি মুখেৰে কোৱা নাই সেয়া ভিজুৱেলত আমি দেখুৱাই আছিলোঁ আৰু সেই সময়তে জেলৰ ভিতৰৰ পৰা কিছুমান ভাষ্য আহিছিল সেইখিনিও আমি দেখুৱাই আছোঁ যে সকলোৱে কৈছে যে পৰিস্থিতি স্বাভাৱিক আছিল কিন্তু যেতিয়া এইগৰাকী এএছপি
গীতাৰ্থ দেৱশৰ্মাই লাঠিচাৰ্জ কৰিলে তাৰ পিছতেই ক্ষোভৰ বহিপ্ৰকাশ ঘটি গোটেই লোকে শিলগুটি নিক্ষেপ কৰিবলৈ ধৰিলে যাৰ পৰিণতিত আৰক্ষীসহ সংবাদ মাধ্যমৰ যিসকল আছিল সেইসকলৰ যথেষ্টভাৱে আঘাতপ্ৰাপ্ত হ'ল এতিয়াও চিকিৎসাধীন হৈ আছে এতিয়া কথা হ'ল যে প্ৰথমতে আৰক্ষীয়ে ভুল কৰিছে এইটো আমি ক'ব লাগিব কাৰণ যি সময়ত সেইগৰাকী এএছপিয়ে লাঠিচাৰ্জ কৰি আছিল সেই সময়ত কিন্তু জ্বলাজুইত ঘিউ ঢালিলে সেইগৰাকী আৰক্ষীৰ বিষয়াৰ পিতৃ হিতেশ দেৱশৰ্মাই সকলোৱে গম পায় যে হিতেশ দেৱশৰ্মা হৈছে NRCৰ সমন্বয়ক আছিল তেওঁ প্ৰাক্তন এতিয়া বিশেষকৈ তেওঁ কি কথা লিখিছে সকলোৱে জানে জুবিন গাৰ্গক এইখিনি সময়ত চৰিত্ৰ খনন কৰিব বিচাৰিছে একাংশই আৰু সেই তাত আচলতে সহযোগিতা আগবঢ়াইছে এই হিতেশ দেৱশৰ্মা নামৰ মানুহজনে পুত্ৰই তাত লাঠিচাৰ্জ কৰি আছে আৰু তাৰ পিছতে পিতৃয়ে সামাজিক মাধ্যমত যি আচলতে লিখিলে জুবিন গাৰ্গক অসন্মান কৰিলে তাত জ্বলাজুইত ঘিউ ঢালি গোটেই পৰিস্থিতি উত্তপ্ত কৰিলে এয়া বিচাৰিছে ৰাইজে বিচাৰিছে আৰু বিশেষকৈ আৰক্ষীয়ে তদন্ত কৰিব লাগিব এইগৰাকী বিষয়ে আচলতে কিমান সহনশীল কিমান ধৈৰ্য আছে সকলোৱে কালিৰ দিনটোত দেখিলে আৰু এইগৰাকীৰ বাবেই এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰা হ'ল আৰু বিশেষকৈ জুবিন গাৰ্গৰ যি ন্যায় সেই ন্যায় দাবী এতিয়া পিছ পৰি থাকিল আৰু বিশেষকৈ এই যি পৰিস্থিতি এই পৰিস্থিতিক লৈ এতিয়া সমগ্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু এনেধৰণৰ বিষয়াই কেনেধৰণে জনতাক নিয়ন্ত্ৰণ কৰিব তেওঁলোকৰ যদি সামান্যখিনি ধৈৰ্য নাই তেওঁলোকৰ যদি সেই সময়ত যিখিনি অনুৰাগী আছিল সেইসকলক তেওঁলোকে যি সময়ত তাত দেখা পোৱা গৈছিল যে এছপি গৰাকীয়ে যিসকল লোক আছিল তেওঁলোকক হাতজোৰ কৰি কৈ আছিল যে জুবিন অনুৰাগী আমি সকলো আপোনালোকে ধৈৰ্য ধৰক ন্যায় পাব কিন্তু সেই সময়তে কথা নাই দেখিলে যে সকলো আহি তেওঁ আচলতে ভিলেন টাইপত আহি যিসকল প্ৰতিবাদকাৰী আছিল তেখেতসকলৰ ওপৰত জঁপিয়াই পৰিল লাঠিচাৰ্জ কৰি দিলে তাৰ লগে লগেই যিসকল লোক তাত উপস্থিত আছিল সেইসকলে সকলোখিনি জঁপিয়াই পৰিল আৰক্ষীৰ ওপৰত সাংবাদিকৰ ওপৰত আমি পুৱাৰ পৰা কালি সেই দৃশ্য দেখুৱাই আছিলোঁ প্ৰতিদিন টাইমত আমি পুৱাৰ ভাগতেই দেখুৱাইছিলোঁ যে তাত কেইজনমান লোক আছিল আৰু আৰক্ষীৰ সংখ্যা নগণ্য আছিল আৰু সেই সময়ত আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থা তেওঁলোকে কটকটীয়া কৰি গঢ়ি নুতুলিলে আৰু যাৰ বাবে গুৱাহাটীৰ পৰা যিকেইগৰাকীক লৈ যোৱা হৈছিল শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা তেখেতসকলৰ ওপৰত এনেও দেখা পোৱা গৈছিল যে যথেষ্টখিনি ক্ষোভ আছিল আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাব লাগিছিল সেইখিনি নকৰিলে তাকে মিতালী কোঁৱৰ এই গোটেই বিষয়টোক লৈ এটা প্ৰশ্ন মই আপোনাৰ পৰা সুধিব বিচাৰোঁ কালিৰ দিনটোত সেই ঘটনাস্থলীত বাক্সাৰ যিগৰাকী আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱাও আছিল উজ্জ্বল প্ৰতিম বৰুৱাই ৰাইজক বুজাই আছিল আমি পোনপটীয়াকৈ গোটেই ভিজুৱেলছবিলাক দেখুৱাইছিলোঁ উজ্জ্বল প্ৰতিম বৰুৱাই ৰাইজক পৰিস্থিতিটো বেয়াৰ দিশলৈ নিনিবলৈ কৈছিল তাৰপিছতো এই এএছপি গৰাকী গীতাৰ্থ দেৱশৰ্মা তেখেতে হঠাৎ গৈ লাঠিচাৰ্জ কৰিছিল এনেকুৱা একাংশ আৰক্ষী বিষয়াৰ হৈছে নেকি যে তেওঁলোকে বাকী একো কৰিব নাজানে তেওঁলোকে ৰাইজক বুজাব নাজানে ৰাইজক তেওঁলোকে গোটেই চিটুৱেশ্যনটো তেওঁলোকে কণ্ট্ৰল কৰিব নাজানে তাৰ বিপৰীতে তেওঁলোকে ভাবে যে আমি শূন্যলৈ গুলি চলাই দিম আমি লাঠিচাৰ্জ কৰি দিম পৰিস্থিতিটো নিয়ন্ত্ৰণ হৈ যাব সেই তেনেকুৱা ধৰণৰ একাংশ আৰক্ষী বিষয়াৰ চিন্তাধাৰাৰ বাবেই এই কালিৰ গোটেই ঘটনাটো সংঘটিত হ'ল বুলি ক'ব নোৱাৰিনে এই চিন্তাধাৰাবোৰ আচলতে কিয় প্ৰশ্ৰয় দিয়ে একাংশ আৰক্ষীৰ শীৰ্ষ বিষয়াই একেবাৰে সঁচা কথা ৰাজদীপ যেতিয়া বিমানবন্দৰত জুবিন গাৰ্গৰ মৃতদেহ আহি পোৱাইছিল সেই সময়তো যথেষ্টখিনি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল কিন্তু অসম আৰক্ষীয়ে সেইখিনি সুন্দৰভাৱে তেওঁলোকে পৰিচালনা কৰিছিল আৰু বিশেষকৈ দেখা পোৱা গৈছিল যে সোণাপুৰতেই হওক বা সৰু সজাইতেই হওক যথেষ্ট লোকে উদ্ভণ্ডালি কৰিছিল সেই সময়ত কিন্তু আৰক্ষীয়ে সকলোখিনি মাফ কৰি দিছিল তেওঁলোকো অনুৰাগী কাৰণ তেওঁলোকো শোকত ম্ৰিয়মান হৈ আছিল তেওঁলোকক বুজাইছিল আৰু কালিৰ দিনটোত দেখিবলৈ পোৱা গ'ল যে যিগৰাকী এছপি গৰাকীয়ে বুজাই থাকিল কিন্তু এইগৰাকীয়ে বহু নিৰীহ লোকক কিন্তু অনুৰাগী সেই লোকসকলক গৈ আমি নিজেই দেখিছোঁ যে ভয় ভাবুকি তেওঁলোকক কৈছে যে তোমালোকে কোৱা তোমাৰ নাম কি তোমাৰ পত্নী নেকি এয়া তেওঁলোকৰ ষ্টেটমেণ্ট ল'ম কিয় ইয়াত প্ৰতিবাদ কৰিছে তেনেকুৱা ধৰণৰ কথা কৈ তেওঁলোকক আচলতে যথেষ্টখিনি জ্বলাজুইত ঘিউ ঢালিলে আৰু যাৰ পৰিণতিত এতিয়া এনেকুৱা পৰিৱেশৰ সৃষ্টি হ'ল আৰু এই বিষয়টো এতিয়া
আজিৰ তাৰিখত চৰ্চা হোৱাতকৈ ন্যায়ৰ দাবীৰে যিসকল অনুৰাগীয়ে বিচাৰি আছে ন্যায় লাগে সেইখিনি হ'ব লাগিছিল, কিন্তু তাকে নকৰি এই যি আৰক্ষী বিষয়া এগৰাকী আৰক্ষী বিষয়াৰ জহতে গোটেই আচলতে জেলৰ সন্মুখ ভাগকে ধৰি সংবাদ মাধ্যমৰ গাড়ী জ্বলিল। আৰু বিশেষকৈ ৰাজনীতি কৰাসকলে কৰি থাকিব, ৰাজনীতিৰ কথা আমি ক'বলৈ নাযাওঁ, কিন্তু এই যে ৰাজনীতিত শাসক হওক বিৰোধী হওক এইসকলক কিন্তু কোনো সাধাৰণ জনতাই মানি নলয়, কাৰণ জুবিন গাৰ্গক ন্যায় লাগে। এতিয়া ৰাজনীতিৰ কথা আহি নপৰে, কাৰণ কোনো দলকে আচলতে ৰাইজে ক্ষমা নকৰে এই ক্ষেত্ৰত। গতিকে এই যিগৰাকী আৰক্ষী এই আৰক্ষী গৰাকীৰ বিৰুদ্ধে শীৰ্ষ যিসকল আছে তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, কাৰণ কালি কিয় এনেধৰণে লাঠিচাৰ্জ কৰিলে পূৰ্বতে চাব লাগিছিলে তেওঁ যে বিগত দিনসমূহত কেনেধৰণে আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰি আছিল, কাৰণ জুবিন গাৰ্গৰ অনুৰাগী প্ৰত্যেকগৰাকী আৰক্ষীয়ে কান্দি কান্দি তেওঁলোকে নিজৰ কৰ্তব্য সমাপন কৰিছিল। আৰক্ষী শীৰ্ষৰ বিষয়াৰ পৰা ধৰি নিম্ন বিষয়ালৈকে সকলোৱে আচলতে তেওঁলোকে যি ন্যায়ৰ প্ৰাপ্তিৰে যিখন যুঁজ দি আহিছে সাধাৰণ জনতাৰ লগত তেওঁলোক একলগ হৈছিল, কিন্তু এইগৰাকী গীতাৰ্থ দেৱশৰ্মাই কিয় উদ্ভণ্ডালি কৰিলে আৰু সমান্তৰালকৈ পিতৃৰ যি জ্বলা জুইত ঘিউ ঢলা মন্তব্য দি তেওঁ আচলতে কিয় এনেকুৱা ধৰণৰ কাম কৰিলে, এই সকলোখিনি আচলতে এইখিনি মুহূৰ্তত চৰ্চা হ'ব লাগিব। নিশ্চয়কৈ সেই চৰ্চা হ'ব লাগিব আৰু আৰক্ষীৰ শীৰ্ষ মহলেও এই কথা বতৰাবোৰ গুৰুত্ব দিব লাগিব। গীতাৰ্থ দেৱশৰ্মাৰ দৰে যিবোৰ আৰক্ষী বিষয়া তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থাও গ্ৰহণ কৰিব লাগিব প্ৰয়োজন সাপেক্ষে।